তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীৰ অন্তৰ্গত গোটলং গাঁৱত নিৰুদ্দেশৰ ঘটনা। নিজৰ 16 বছৰীয়া কন্যা সন্তানক বিচাৰি নোপোৱাত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে পৰিয়ালটোক। উল্লেখ্য যে যোৱাকালি অৰ্থাৎ দেওবাৰে ৰাতি প্ৰায় 2টামান বজাত পাৰুল নামৰ এগৰাকী 16 বছৰীয়া ছোৱালী নিজ ঘৰৰ পৰা নিৰুদ্দেশ হয়। জানিব পৰা মতে মহাভৈৰৱ আৰক্ষী চকীৰ অন্তৰ্গত গোটলং গাঁৱৰ মফিজ আলী ওৰফে লম্বুৰ 16 বছৰীয়া কন্যা পাৰুল নামৰ ছোৱালীজনী যোৱাকালি ৰাতি 2 বজাৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও বাতৰি সম্প্ৰচাৰ হোৱা পৰলৈকে ছোৱালীজনীৰ কোনো সন্ধান নোপোৱাত ছোৱালীজনীৰ পিতৃয়ে তেজপুৰ মহাভৈৰৱ আৰক্ষীৰ কাষ চাপে। লগতে যদি কোনোবা সদাশয় ব্যক্তিয়ে এই ছোৱালীজনীৰ কোনো সন্ধান পায় 7933520520 নাইবা 8822581528 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। মোৰ ছোৱালী যোৱাকালি ৰাতি মানে ঘৰৰ পৰা নিখোজ হৈছে। এতিয়া আমি ৰাইজৰ ওচৰত অপমান কৰিছোঁ, মোক অলপ সহায় কৰি দিয়ে। হয়, ঘটনাটো কি হৈছিলে? মানে যোৱাকালি ৰাতি 2:40 বজাত আমাৰ ঘৰত ছোৱালী এটা আমি দেৰি খাবলৈ উঠিছোঁ। উঠি পেলাই পালোঁ যে ছোৱালী আমাৰ ঘৰত নাই, আমাৰ ঘৰত ছোৱালী এটা নাই। পিছত চবে খোজাখুজি কৰিলে নাই, খোজাখুজি কৰাৰ পিছত আমাৰ ঘৰত লাইন নাছিলে। পিছত এই মেইন চুইচত অফ কৰা আছিলে, ছোৱালীটো নাইছে আৰু মেইন চুইচ অফ। তেতিয়াৰ পৰা এতিয়ালৈকে বিচাৰি আছোঁ। এই সন্দৰ্ভত আপোনালোকে থানাত যোগাযোগ কৰিছেনে নাই? অঁ, কৰিছোঁ। কোন থানা? মহাভৈৰৱ থানা। ছোৱালীজনীৰ নাম কি আছিলে? পাৰুল। মানুহ আমাৰ ঘৰত পাৰুল বুলি মাতোঁ, আৰু তেওঁৰ নাম অৰিজিনেল নামটো হ'ল জোৎস্নাৰা খাতুন বুলি। জোৎস্নাৰা খাতুন। পিন্ধনত কি কাপোৰ আছিলে আপোনালোকে অৱগত নেকি? অঁ। কি ৰঙৰ কাপোৰ আছিলে? এটা আছিলে পিংক কালাৰ আৰু এটা কলা পেণ্ট। আৰু এতিয়া আপোনালোকে এতিয়া কি বিচাৰে? এতিয়া মানে আমি ৰাইজৰ সহায় বিচাৰি আছোঁ যে ৰাইজে যদি ক'ত পায় তেন্তে আমাৰ লগত এই নম্বৰ দিয়া থাকিব, নম্বৰত যোগাযোগ কৰি আমাৰ সহায় কৰিব।